অহা মাহত মানে জুলাই 1ৰ পৰা 3 তাৰিখৰ ভিতৰত জাপানৰ প্ৰাইম মিনিষ্টাৰ অসমলৈ আহি আছে, মানে গুৱাহাটীলৈ আহি আছে। আৰু সেইটো কাৰণে চৰকাৰে পুৰা গুৱাহাটীৰ ৰাস্তা ঘাট ফুটপাথ এই সকলোবোৰ মানে পুৰা চিকচিকীয়াকৈ চাফা কৰাত লাগি গৈছে। ইমানে চাফা কৰাত লাগি গৈছে মানে আমাৰ গণেশগুৰিত থকা জুবিন গাৰ্গৰ ফটোখনো মুচি দিছে। আৰু এই কামটো যে চৰকাৰে কৈছে সেইটো তেওঁলোকে মানে একচেপ্ট কৰা নাই। কিন্তু কথাটোতো আমি সকলোৱে জানো, কোনে এই কামটো কৰিছে আমি সকলোৱে এইটো ভালকৈ জানো। এতিয়া আপোনালোকক এটা বস্তু দেখুৱাইছো, তাৰ কাৰণে মই বাহিৰত যাব লাগিব। এতিয়া মই আছো গুৱাহাটীৰ একদম মাজমজিয়াত, মানে চিৰিয়াখানাৰ একদম ওচৰতে আছো। আৰু মোৰ সন্মুখত আপোনালোকে চাওক এইখন। এতিয়া গুৱাহাটীত যোনসকলে থাকে তেওঁলোকেতো জানে এইখন কি হয়। আৰু যোনসকলে মানে গুৱাহাটীৰ বাহিৰৰ পৰা চাই আছে বা গুৱাহাটী ভালকৈ অহা নাই তেওঁলোকে ভাবিব এইটো এটা ড্ৰেইন, কিন্তু এইটো এটা ড্ৰেইন নহয়। এইখন হৈছে এখন মানে জীৱিত নদী আছিল আগতে, যাৰ নাম হৈছে ভৰলু। কিন্তু বৰ্তমান নদীখনৰ আপোনালোকে অৱস্থা চাওক। এইখন নদী বুলি ক'বনে? এইখনৰ অৱস্থা চাওক। আৰু ইয়াৰ পৰা যিটো গোন্ধ আৰু ইয়াৰ পৰা চিটিখনৰ যিটো ইমেজ ক্ৰিয়েট হয়, আৰু কি ক'ম মানে। সেয়া হৈছে গুৱাহাটীৰ মাজমজিয়াৰ দৃশ্য চাওক। এতিয়া আপোনালোকে ভাবক, জাপানৰ PM আহি জুবিন গাৰ্গৰ সেই গণেশগুৰিত থকা ফটোখন বা সেই আৰ্টখন যদি দেখে, তেতিয়াহ'লে সেই ভৰলুখনো দেখিব। কাৰণ এই ভৰলুখন চিটিৰ একদম মাজমজিয়াতে আছে। আৰু এই জুবিনদাৰ এই ফটোখনে চিটিৰ সৌন্দৰ্যতাত যদি কিবা ব্যাঘাত জন্মায়, তেতিয়াহ'লে এই ভৰলুখনে কি, ভৰলুখনে চিটিৰ সৌন্দৰ্যতা বঢ়াই তুলিব। हिपोक्रेसी की भी सीमा होती है। আপোনালোকৰ আৰু এটা ঘটনা কৈছো, চিটি চেণ্টাৰ চবে চিনি পায়, গুৱাহাটীৰ সকলোতকৈ ডাঙৰ মল, মানে গুৱাহাটীৰ এটা প্ৰাইম লোকেশ্যন। দেশ বিদেশ বা য'ৰ পৰা মানুহ আহে মেক্সিমাম মানুহ তালৈ ফুৰিব যায়। 90% মানুহ ফুৰিবলৈ যায়, ফৰেনাৰ হওক কিবাই হওক, মেক্সিমাম মানুহ তালৈ এবাৰ হ'লেও যায়েই মানে ফুৰিব আহিলে। আৰু সেই চিটি চেণ্টাৰৰ মানে বেক চাইডে এতিয়া জু ৰোডেদি যদি যায়, সেইটো একদম সন্মুখতে পৰে। আৰু সেই চিটি চেণ্টাৰৰ সন্মুখতে আছে এটা ইমান ডাঙৰ প্ৰকাণ্ড ডাষ্টবিন। আপোনালোকেতো জানেই গুৱাহাটীৰ মানুহসকলে, আৰু যিসকলে অহা নাই আহিলে চাব এবাৰ। আৰু তাৰ কাষেদি গ'লে যিটো মানে সুগন্ধি বিয়পে, কি কম, একদম দামী দামী পাৰফিউমো তাৰ আগত ফেইল। যদি ইমানে চিটিখন চাফা কৰিব মন আছে, তেতিয়াহ'লে সেই ডাষ্টবিনটো চাফা কৰক তাৰ পৰা। কাৰণ ই এটা প্ৰাইম লোকেশ্যনত আছে, যিটোৱে মানে আমাৰ অসমখনক ৰিপ্ৰেজেণ্ট। কাৰণ বহুতো ফৰেনাৰ ট্ৰেভেলাৰ বা ব্লগাৰ্ছ আহি তাত ব্লগ বনাই, সেই ডাষ্টবিনটোৰ পৰা যি স্মেল আহে বা যিটো এটা বেয়া ইমেজ ক্ৰিয়েট কৰে, এইটো বহুত এটা বেয়া কথা। মানে যিজন মানুহে অসমৰ সংস্কৃতিৰ বাবে ইমানখিনি কৰি গ'ল, অসমৰ মানুহক ইমান সহায় কৰি গ'ল, সেই মানুহজনক আমি অলপমান ৰেচপেক্ট কৰিব নোৱাৰোঁনে? তেখেততো আজিলৈকে ভালকৈ ন্যায় নাপালে, কিন্তু তেখেতকতো আমি জীয়াই ৰাখিব লাগিব ন। তেখেতৰ যদি পেণ্ট এখনো থাকিব নিদিয়ে, সেই পেণ্টখনৰ পৰা যদি চিটিখনৰ সৌন্দৰ্যতা ব্যাঘাত জন্মাই বুলি ভাবে, এবছৰ হোৱাই নাই। এতিয়া যদি এনেকুৱা হয় আৰু কেইবছৰমানৰ পাছত হয়তো তেখেতৰ নামে চাগে নাইকিয়া হ'ব। কিন্তু আমাৰ জুবিন অনুৰাগীসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তেওঁলোকে এইটো হ'বলৈ নিদিয়ে। কিন্তু তথাপিও চৰকাৰৰ অলপ সহায় প্ৰয়োজন মানে। আৰু এই ছবিখন মুচি দিয়াৰ পিছত যিজন আৰ্টিষ্টে পুনৰ জুবিনদাৰ ছবিখন তাত আঁকিছিল, নামটো মাৰ্চেল বৰুৱা, তেখেতলৈ আদালতৰ পৰা এখন চমন আহিছে আদালতত হাজিৰ হ'বৰ বাবে। আৰু পুলিচে তেখেতক ফোন কৰি ধমকিও দিছে বুলি আমি শুনিব পাইছোঁ। কি কম মানে, অসমত ইমানবোৰ ক্ৰাইম পৰি আছে, ইমানবোৰ কৰিবলগীয়া ঘটনা আছে, ৰাতি কি কি ঘটনা হৈ থাকে সেইবোৰত এটলিষ্ট ফ'কাছ কৰিব লাগে। মানে আজিকালি মানে এনেকুৱা হৈ গৈছে, চৰকাৰৰ এগেইনষ্টত আপোনালোকে একো মাতে মাতিব নোৱাৰে। মানে যোনে কিবা এটা ভুল এটা দেখুৱাই দিব নোৱাৰে, কিবা এটা মাত মাতিব নোৱাৰে, সকলোতে মানে ডাইৰেক্ট এইবোৰৰ বিষয়ে একো নকওঁ। আৰু যদিহে চিটিখনৰ প্ৰকৃততে সৌন্দৰ্যতা বঢ়াব মন আছে, বহুত কৰিবলগীয়া কাম আছে। এই চিটিৰ মাজতে যি ডাঙৰ ডাঙৰ ডাষ্টবিনবোৰ থাকে, যি গোন্ধাই গেলাই সেইবোৰ ফাৰ্ষ্ট চাফা কৰিব লাগে। আৰু এনেকুৱা কিছুমান ষ্ট্ৰিক্ট ল' আনিব লাগে, যাতে পিকালে বা কিবা কৰিলে তেওঁক ডাইৰেক্ট ফাইন, মানে ডাইৰেক্ট কেইজনমানৰ ফাইন লওক না, 1000 টকা 2000 টকা, ডাইৰেক্ট এদিন দুদিন ফাইন লওক, কেইজন 10-20 জনৰ ফাইন লওক, অট'মেটিক সকলোৱে বন্ধ কৰি দিব এইবোৰ। আৰু সেই পোষ্টাৰবোৰ ইমান অযথা, যি টি পোষ্টাৰ য'তে ত'তে লগাই থয়, মানে কেনেকুৱা লাগে সেইবোৰ হ'লে নেদেখে মানে। কিন্তু এই জুবিনদাৰ ইমান ধুনীয়া ছবিখন তাত আঁকি থোৱা আছে, যিজনে অসমক ৰিপ্ৰেজেণ্ট কৰিলে ইমান বছৰে। বাকী আপোনালোকে এই বিষয়ত কি ক'ব বা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ।